অকল ৰাইজক পাছফালে চকীত বহিবলৈ অনুৰোধ কৰিছো। যুৱ মৰ্চা গঠিত অকল আপোনালোকে বাইদেউসকলে পাছফালে লৈ যাওক, বহুত চকীত বহুৱাই দিয়ক। যুৱ মৰ্চা গঠিত অকল ৰাজু তলীয়া বাইদেউসকল আপোনালোকে পাছত বহি দিয়ক। যুৱ মৰ্চা গঠিত অকল গাড়ি বাবা গৈ আছো এইবাৰ সব সহজতে কৰি দিব, খালি মানুহে লিখা পঢ়া নজনাৰ কাৰণে এতিয়া কিছুমান भारत माता की जय, भारत माता की जय। नरेंद्र मोदी जिंदाबाद, नरेंद्र मोदी जिंदाबाद, डॉक्टर हिमंत बिश्व शर्मा जिंदाबाद, डॉक्टर हिमंत बिश्व शर्मा जिंदाबाद, प्रधान बरुआ जिंदाबाद, प्रधान बरुआ जिंदाबाद, प्रधान बरुआ जिंदाबाद, मानव डेका जिंदाबाद, मानव डेका जिंदाबाद। जय जय श्री राम, जय जय श्री राम, जय श्री राम, जय जय श्री राम। আপোনালোকৰ সকলোৰে মৰমৰ প্ৰাৰ্থী প্ৰধান বৰুৱা ডাঙৰীয়া ইয়াত উপস্থিত হৈছে। আপোনালোকৰ দুই একা আদৰি আনিছে। আমাৰ তেখেতক মই এটা দীঘলীয়া হাত চাপৰি আশীৰ্বাদ প্ৰদান কৰিবৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ। আমি দীঘলীয়া নকৰোঁ, অসমত বেছিকৈ হ'লে দিগদাৰ হৈ যাব। গতিকে ৰাইজ যদি সোনকালে চাপি আহে আমাৰ কাৰ্যসূচীও সোনকালে আদায় হৈ যাব। তদুপৰি বিহু সন্মুখত আহি আছে, পিঠা পনা বনাবলগীয়া কাম আছে, হয় নহয়? আৰু বহুতে চাগে ভাবিছে চাউল তিয়াই থৈ আহিছে, কিজানি ইয়াৰ পৰা গৰুৱে পিঠাগুড়ি কৰিব, সেইটোও চাগে হয়। চাউল তিয়াই মই জানো, কোনোবাই তিল তিয়াই দিছে, কোনোবাই চাউল তিয়াই থৈ আহিছে। গতিকে দেৰি নকৰে। তথাপিতো আপোনালোকে আকৌ ক'ব নহয় যে আমাৰ পাৰ্টী প্ৰধান বৰুৱা দেখোন ইলেকশ্যনৰ সময়তে এপাক হ'লেও মাৰিব লাগিছিল, এপাকো কেলে নামাৰিলে, এই বুলিতো ক'ব বহুতে। আৰু কোনোবা কেইজনে পিঙাই দিব লগতে কেন্দ্ৰীয় নাহিলেই ধুনে বুলি কৈ দিব। গতিকে তেখেত আহি আপোনালোকৰ মাজত উপস্থিত হৈছে। দীঘলীয়া বক্তব্য মোৰ ফালৰ পৰা নাই। আমাৰ লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ আছে, তেখেতক প্ৰথমতে ৰাইজৰ উদ্দেশ্যে भारत माता की जय, भारत माता की जय, भारत माता की जय। আমি সকলোকে অনুৰোধ জনাইছোঁ। बीजेपी जिंदाबाद, बीजेपी जिंदाबाद, हिमंत बिश्व शर्मा जिंदाबाद, भारत माता की, भारत माता की।
আমি এটা হাত চাপৰি সকলোকে অভিনন্দন জনাবলৈ অনুৰোধ জনাইছোঁ। ষ্টেজৰ কাষত থকা ব্যক্তিসকলক আমাৰ সন্মুখৰ আমাৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। সন্মুখত থকা ব্যক্তিসকলক ইয়ালৈ আহিবলৈ অনুৰোধ জনাইছোঁ। নৰেন্দ্ৰ মোদী দল জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, মানৱ ডেকা জিন্দাবাদ, প্ৰধান বড়ো জিন্দাবাদ, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে। আজি খাৰকাটি এই নিৰ্বাচনী সভাখনত আমাৰ মাজত উপস্থিত আছে আমাৰ মৰমৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়া, বিজেপিৰ জিলাৰ সভাপতি ফণীধৰ বৰুৱা ডাঙৰীয়া, নাওবৈচা সমষ্টি অসম গণ পৰিষদ দলৰ সভাপতি কুল দত্ত ডাঙৰীয়া, আমাৰ মণ্ডলৰ সভাপতি বিজেপিৰ জয়কৃষ্ণ দাস ডাঙৰীয়া, গহীন বৰা ডাঙৰীয়া, পুলিন দাস ডাঙৰীয়া, জিতেন দত্তৰ প্ৰমুখ্যে মঞ্চত উপবিষ্ট বিজেপি দলৰ বিষয়ববীয়াসকল, গণ পৰিষদৰ বিষয়ববীয়াসকল, গণশক্তি দলৰ বিষয়ববীয়াসকল, এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল আৰু মোৰ শ্ৰদ্ধাৰ ৰাইজ, সকলোকে সেৱা যাচিছোঁ। আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে আজি আহি আমাক যি আশীৰ্বাদ প্ৰদান কৰিলে, উৎসাহিত কৰিলে, তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। লগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো আপোনালোকে আহি আশীৰ্বাদ প্ৰদান কৰিলে, মই তাৰ বাবেও আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোদী ডাঙৰীয়াৰ 10 বছৰত আমাৰ অঞ্চলবিলাকলৈ উন্নয়ন পঠালে, আৰ্থ সামাজিক দিশটো টনকিয়াল কৰিলে আৰু সামাজিক সুৰক্ষাৰ কামবিলাক আপোনালোকক বহু ক্ষেত্ৰত আপোনালোকক মীমাংসা কৰি দিলে। আৰু আমি সেইকাৰণে এই নিৰ্বাচনটো আমাৰ স্বাভিমানৰ নিৰ্বাচন হিচাপে আমি গণ্য কৰিছোঁ। আমাৰ নিজৰ উন্নয়নৰ কাৰণে এই নিৰ্বাচনটো আমি গণ্য কৰিছোঁ আৰু এই নিৰ্বাচনটো মোদী ডাঙৰীয়াৰ নিৰ্বাচন হিচাপে আমি গণ্য কৰিছোঁ। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আপোনালোকৰ ওচৰতে খাৰখাটি দলংখন বনি আছে। মাথাউৰি 2 চাইডে ৰাস্তা কাম আৰম্ভ হৈছে আৰু অলপ আগতে এখন চেলেক ধুনাগুৰি দলং তাত নিৰ্মাণ হৈ আছে। অহা বছৰৰ পৰা যোৰহাটৰ হৈ লোহিত খাবলৈৰ মাজেদি আপোনালোকৰ পানীগাঁৱৰ হৈ লখিমপুৰত এটা ৰাষ্ট্ৰীয় ঘাইপথেৰে আপোনালোকক সংযোগ কৰিব। এটা সময়ত মানুহে ভাবিছিলে যে পশ্চিম তেলাহী বা আমাৰ পানীগাঁও চবতকৈ লখিমপুৰৰ ভিতৰৰ জেগা। কেইদিনমান পিছত লখিমপুৰখন উল্টা হ'ব, পানীগাঁওখন মাজত হ'ব। কেনেকে হ'ব? লোহিত খাবলৈ পাৰ হৈ বনগাঁৱেদি গৈ যোৰহাটত যাওঁতে যিমান সময় লাগিব আপোনালোকৰ লখিমপুৰ টাউনলৈ যাওঁতেও সিমানেই সময় লাগিব। গুণাসুঁতি দলঙেদি আপোনালোকে ডিব্ৰুগড়লৈ যাওঁতে যিমান সময় লাগিব আপোনালোকে লখিমপুৰ যাওঁতে তাতকৈ অলপমান কম সময় লাগিব। আৰু আপোনালোকে এইটো ৰাস্তাইদি নাৰায়ণপুৰ ওলাই আপোনালোকে গুৱাহাটী যাবলৈ লখিমপুৰতকৈ ওচৰ হ'ব। তো এইটো সম্ভৱ হৈছে কেৱল নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে। আজি পূব তেলাহী মানুহে চবতকৈ ভাল জেগা বুলি মনত এতিয়া লাহে লাহে তেওঁলোকৰ ধাৰণা হ'বলৈ ধৰিছে। মই যোৱাকালি ঢকুৱাখানাতো এই কথাটোকে কৈছিলোঁ। এই আমাৰ যিটো বাঁহগৰা ধুনাগুৰি পঞ্চায়তখন, মই কৈছো এতিয়া কেনেকুৱা লাগে? কৈছে আমি চবতকৈ ভাল টাউনৰ জেগা নিচিনা হোম নিচিনা এতিয়া লাগিছে বুলি আমাক তেওঁলোকে আমাক কয়। পূব দিক্ৰং
তেতিয়া উন্নত জেগা তেওঁলোকে হ'ব বুলি নিজে এটা ধাৰণা কৰিবৰ কাৰণে সক্ষম হৈছে। এটা সময় আছিলে চিচি কলঘৰ মানে সেইটো মানুহ যায় নে নাযায় মানুহে ভাবিব পৰা নাছিলে। তো এতিয়া এই ধৰণৰ বিকাশ কেৱল মোদী ডাঙৰীয়াৰ চিন্তাৰে হ'ব পাৰে। আজি আপোনালোকে লখিমপুৰৰ ট্ৰেইন ফেল কৰিলে যোৰহাটত মৰিয়নিত গৈ উঠিব, সমানে টাইম লাগিব। গতিকে এই দিন আমি কেতিয়াও আগত কল্পনা কৰা নাছিলো, সেই দিন আমি পাবৰ কাৰণে সক্ষম হৈছো। আৰু মই আজি সকলোকে আশ্বস্ত কৰিব বিচাৰো, আপোনালোকে কোনো ধৰণৰ মনত শংকা নাৰাখিব। আপোনালোকৰ ওচৰলৈ উন্নয়ন আহি আছে আৰু আজিৰ দিনটোত আটাইতকৈ ভিতৰুৱা জেগাবিলাকে বেছিকে টাউন হ'বলৈ আৰম্ভ কৰিছে। আৰু বিশেষকৈ আমাৰ লখিমপুৰ লোকসভা সমষ্টিত মই বেলেগৰ কথা বহুত বেছি ক'ব নাযাওঁ। আমাৰ যিবিলাক জেগা আটাইতকৈ ভিতৰুৱা আছিলে সেই জেগাবিলাকে আটাইতকৈ বেছি টাউনৰ ওচৰলৈ চাপিছে। এইটো লখিমপুৰ লোকসভা সমষ্টিত এই ধৰণৰ কাম হৈছে। অন্য হাতেদি মোদী ডাঙৰীয়াৰ কাৰণে আমি লখিমপুৰৰ ৰাজধানী পাওঁ। আমাৰ ল'ৰা চেন্নাই যাবলৈ এতিয়া গুৱাহাটী ষ্টেচনত উঠিব নালাগে, আমাৰ লখিমপুৰতে উঠিব পাৰে। কলিকতালৈ যাবলৈ ট্ৰেইন প্লেন আমাৰ ইয়াতে পায়। মেডিকেল কলেজ, কেঞ্চাৰ হস্পিটেল, ইউনিভাৰ্চিটি, আমাৰ লখিমপুৰৰ জেনেৰেল কলেজখনো ইউনিভাৰ্চিটি হ'ল, আকৌ আমাৰ নাৰায়ণপুৰতো ইউনিভাৰ্চিটি হ'ল, মাজুলীখন আপোনালোকে পাৰ হ'লে মাজুলী ইউনিভাৰ্চিটিখন আমাৰ এই কি চুক বুলি কয় এইটো মানে গড়মূৰৰ লগতে লাগি আছে, সীতাদাৰ চুক। গতিকে সীতাদাৰ চুকতে ইউনিভাৰ্চিটি আপোনালোকৰ আছে। তো এই ধৰণে আপোনালোকৰ ওচৰলৈকে উন্নয়নবিলাক আহিছে। মই আৰু ছেটেলাইট যোৱা ভেকচিন বনোৱা, পৃথিৱীত ডাঙৰ ডাঙৰ কাম হৈ থকা ভাৰতবৰ্ষতো হৈছে। আমি আজি লখিমপুৰ লোকসভা সমষ্টিত এগ্ৰিকালচাৰ ৰিচাৰ্চ ইউনিভাৰ্চিটিখন গোগামুখত পাইছো। এইখন ভাৰতবৰ্ষৰ নহয়, এইখন এছিয়া মহাদেশৰ কাৰণে বনাইছে। তো এনেকুৱা বিষয়বিলাক আজি আমাৰ নিচিনা ভিতৰুৱা জেগাবিলাকেও পাবৰ কাৰণে সক্ষম হৈছে। অন্য হাতেদি আৰ্থ সামাজিক উন্নয়ন মোদী ডাঙৰীয়াই 10 বছৰ আপোনালোকৰ ভিতৰত কাম কৰোঁতে আমি শেষত এবছৰ আমি পৰ্যালোচনা কৰিছিলো। মোৰ মাটি মোৰ দেশ, বিকশিত ভাৰত, সংকল্প যাত্ৰা, বিভিন্ন কাৰ্যসূচীৰে আমি ৰাইজৰ মাজত সোমাইছিলো। তেতিয়া মই দেখিছিলো যে এটাই মাত্ৰ মোদী ডাঙৰীয়াই দিয়া আঁচনি আপোনালোকে ফলপ্ৰসূ হ'ব পৰা নাই, সেইটোৱে আছিলে প্ৰধানমন্ত্ৰী আৱাস যোজনা। বাকী আঁচনি চব আপোনালোকৰ মাজত আছে। আমাৰ সকলোৰে আদৰৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া, জিলাৰ সভাপতি ফণীধৰ বৰুৱাকে প্ৰমুখ কৰি, জয়কৃষ্ণকে প্ৰমুখ কৰি বিশিষ্ট ব্যক্তিসকল আৰু স্থানীয় ৰাইজসকল, আমি ক'ত ৰখি আছো? এতিয়া ক'ত ৰখি আছো? নহয়, ক'ত ৰখি আছো? খাটি দলঙৰ তলত, হয় নে নহয়? হয় নে নহয়? এইখন দলং যেতিয়া আমি বনাম বুলি কৈছিলো, যোৱাবাৰ ইলেকশ্যনৰ সময়ত কংগ্ৰেছী দালালকেইটাই কি কৈছিলে যে ইলেকশ্যন প্ৰতিশ্ৰুতি বুলি কৈছিলে নে নাই? এতিয়া দলং হ'ল নে নহ'ল? কোনে দিলে আমাক দলং? হিমন্ত বিশ্ব শৰ্মাই, হয় নে নহয়? সেইকাৰণে কংগ্ৰেছী দালালকেইটাক শুনাকে হাত চাপৰি বজাই দিওঁ। আজিৰ পৰা 3 বছৰ আগত হিমন্ত বিশ্ব শৰ্মা আহি ইয়াত মিটিং কৰিছিলে, হয় নে নহয়? সেই সভা কৰোঁতে তেখেতে কৈছিলে যে খাৰখাতি দলং মই বনাই দিম। কি কৈছিলে? খাৰখাতি দলং বনাই দিম। এতিয়া খাৰখাতি দলং হলটো হলেই মাথাউৰিটো নেশ্যনেল হাইৱে নিচিনা হল নে নাই হোৱা? হৈছে নে নাই হোৱা? এতিয়া ইফালৰটো টেণ্ডাৰ কৰি দিছো, গম পায় নে নাপায় আপোনালোকে? গম পাইছে নে নাই? পাইছে। আমি পানীগাঁৱৰ পৰা খাৰখাতিলৈকে ৰাস্তাটো বনাই আছে নে নাই? ইফালৰ ৰাস্তাটো বনাই আছে, টেণ্ডাৰ কৰি দিয়া হৈছে, প্ৰধান বৰুৱা ডাঙৰীয়াই কৰি দিছে। এতিয়া আপোনালোকে কওকচোন, কিয় আহিছো আপোনালোকৰ ওচৰলৈ? কিয় আহিছো? কোনোৱে মাতে নামাতে দেখোন। কেলে আহিছো? ভোট বিচাৰি অহা নাই, আপোনালোকে ভোট এনেও দিব। আপোনালোকক ক'ব আহিছো, এইবাৰ ইলেকশ্যনত আপোনালোকে, আমি ইলেকশ্যন নেখেলো, আপোনালোকে ইলেকশ্যন খেলিব লাগিব আমাৰ কাৰণে। কেলে খেলিব লাগিব? দিনে ৰাতিয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কষ্ট কৰে নে নকৰে? কাৰ কাৰণে কৰে?
আপোনালোকৰ কাৰণে কৰে হিমন্ত বিশ্ব শৰ্মাই, প্ৰধান বৰুৱাই, মই অলপ চলপ কৰোঁ নে নকৰোঁ? কৰোঁ। এতিয়া আমি যে 5 বছৰ কষ্ট কৰোঁ, এই 15 দিন আমি ৰেষ্ট ল'ম, আপোনালোকে আমাৰ হৈ ইলেকশ্যন খেলিব লাগিব। খেলিব নে নেখেলে? খেলিব নে নেখেলে? এতিয়া ক'ব যে ইটো MLA ডাঙৰ মানুহ, ই কৈ দিলে তহঁতে ইলেকশ্যন খেলিব লাগিব, এইটোতো বেয়া কথা হ'ব। কেলে আপোনালোকে ইলেকশ্যন খেলিব লাগিব মই বুজাই আছোঁ। আপোনালোকে কামবিলাক পৰ্যালোচনা কৰক, তুলনা কৰক। কংগ্ৰেছৰ দিনৰ প্ৰধানমন্ত্ৰীৰ কাম নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী, কংগ্ৰেছৰ দিনৰ মুখ্যমন্ত্ৰীৰ কাম হিমন্ত বিশ্ব শৰ্মাৰ কাম, কংগ্ৰেছৰ দিনৰ সাংসদৰ কাম প্ৰধান বৰুৱা সাংসদৰ কাম, কংগ্ৰেছৰ দিনৰ বিধায়কৰ কাম বা আগৰ বিধায়কৰ কাম আৰু মোৰ কাম। যেতিয়া পৰ্যালোচনা কৰিব তেতিয়া আপোনালোকে গম পাব কোনে ভাল কাম কৰি আছে। সকলোৰে ৰেচন কাৰ্ড আছে নে নাই? চবৰে আছে, চবৰে আছে। 3 মাহ 4 মাহ আগত আমি যেতিয়া সুধিছিলো যে সকলোৰে ৰেচন কাৰ্ড আছে নে নাই, আধা মানুহৰ নাছিলে, হয় নে নহয়? হয়। এতিয়া 70 বছৰে কংগ্ৰেছ দলে আমাৰ দুখীয়া মানুহক ৰেচন কাৰ্ডৰ চাউলকেইটা দিবলৈ সক্ষম নহল। আপোনালোকে যেতিয়া 3 মাহ আগত কৈছিলে যে আমি ৰেচন কাৰ্ড নাই, মুখ্যমন্ত্ৰী মহোদয় গৈ ক'লো যে আমাৰ বাইদেউসকলে কয় ৰেচন কাৰ্ড পোৱা নাই। প্ৰধান বৰুৱা মই কৈছো যে নোপোৱাটো পোৱা কৰি দিয়ক। মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত কথা পাতিলে, একেদিনাই অসমত 45 লাখ ৰেচন কাৰ্ড দিলে। দিলে নে নাই দিয়া? এই ৰেচন কাৰ্ডখনত যাদু আছে। কি যাদু আছে মই কম সেইটো। কিন্তু যে এই আমি ৰেচন কাৰ্ড দিলো, এই ৰেচন কাৰ্ড দিয়াৰ কাৰণে গাঁৱৰ কংগ্ৰেছী দালাল লিডাৰ যিকেইটা আছে মনত বৰ কষ্ট। কেলে কষ্ট হৈছে কওকচোন? কংগ্ৰেছৰ দিনত যদি এনেকে 45 লাখ ৰেচন কাৰ্ড দিলেহেঁতেন, কংগ্ৰেছী গাঁৱৰ দালালকেইটা আপোনালোকৰ পৰা 500-1000কে ল'লেহেঁতেন নাই? কওক, ল'লেহেঁতেন নাই? আজি বিজেপিৰ দিনত ক'তো 1 টকা দিব নালাগে। সি ৰেচন কাৰ্ডেই হওক, সি বিনামূলীয়া মেধাৰ চাকৰিয়ে হওক 1 লাখ, হয় নে নহয়? কওক, সি দৰকাৰে ঘৰেই হওক। এতিয়া মই ক'লো ৰেচন কাৰ্ডত যাদু আছে। কি পায় এখন ৰেচন কাৰ্ডত? কি পায় ৰেচন কাৰ্ডত? হা? চাউল 5টা বস্তু পায়, 5টা। আপোনালোকে ৰেচন কাৰ্ডত চাউল পায় এটা। আগতে আপোনালোকৰ যেতিয়া বেমাৰ হয় মাটি বেচিব লাগে, মাটি বন্ধকত দিব লাগে, সুতত পইচা লৈ ট্ৰিটমেণ্ট কৰিব লাগিছিলে নে নাই? আজি নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মাই সেই দুখ বুজি পালে আৰু সকলো ৰেচন কাৰ্ড থকা মানুহক ৰেচন কাৰ্ডখনেই 5 লাখ টকাৰ আয়ুষ্মান কাৰ্ড কৰি দিলে, হয় নে নহয়? হয়। 3 নম্বৰ কি পায়? 3 নম্বৰ পায় আপোনালোকৰ উজ্বলাৰ গেছ। উজ্বলাৰ গেছ ৰেচন কাৰ্ডখনতেই পায় আৰু 300 টকা ছাবচিডি সোমাই যায়। আপোনালোকৰ ঘৰৰ ৰেচন কাৰ্ডখন যি মুৰব্বীৰ নামত আছে, কেতিয়াবা যদি ভগৱানে নকৰক সেই মুৰব্বীজনী যদি কিবা এটা অঘটন ঘটে তেতিয়া পৰিয়ালটোৰ অৱস্থা বেয়া হৈ যায়। আজি সেই ৰেচন কাৰ্ডখনত মুখ্যমন্ত্ৰী মহোদয় বীমাৰ কাৰ্ড কৰি দিছে, ইঞ্চুৰেঞ্চ কৰি দিছে আৰু গোটেই পইচাটো অসম চৰকাৰে দি দিছে। কিবা এটা অঘটন ঘটিলে 2 লাখ টকা আপোনালোকে পাব। এইটো 4টা হ'ল নে নহয়? হ'ল। আৰু মোৰ ওচৰত এটা যাদু আছে চাব। আপোনালোকে এতিয়া কমকৈ হয় হয় কৈ আছে ন? এতিয়া আপোনালোকে চবেই চিঞৰি দিব চাব। আপোনালোক চবৰে অৰুণোদয় আছে নহয়? এইটোতে জানে সেই আছে চবৰে নাই? অথনিবা চিঞৰা নাছিলে, মই আছে বুলিয়ে ভাবিছিলো। নাই। এতিয়া যে আপোনালোকে নাই বুলি ক'লে, ৰেচন কাৰ্ডো 3 মাহ আগতে নাই বুলি কৈছিলে নে নাই? সেই যে নাইটো কোৱাকৈ নোপোৱাটো পোৱা কোনে কৰি দিলে? হিমন্ত বিশ্ব শৰ্মা। এই অৰুণোদয় নাই কোৱাটো গৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আৰু প্ৰধান বৰুৱাই ক'লো যে আমাৰ বাইদেউসকলে আধাই অৰুণোদয় নাপায়। এটা কি সিদ্ধান্ত ল'লে এইবাৰ বাজেটত চৰকাৰে জানে নে নাজানে? অৰুণোদয়ৰ কাৰণে এপ্লাই কৰাৰ দৰকাৰ নাই। যাৰে ৰেচন কাৰ্ড তাৰে অৰুণোদয় অট'মেটিক পাই যাব আপোনালোকে, হয় নে নহয়? কওক, ইয়াতকে ভাল কাম কোনে কৰি দিব? এই বছৰৰ পৰা যাৰে ৰেচন কাৰ্ড আছে সিয়ে অৰুণোদয় পাব, সিয়ে অৰুণোদয় পাব। এপ্লাই কৰাৰ দৰকাৰ নাই। আমাৰ মণ্ডল প্ৰেচিডেণ্ট ক'ত? এই মণ্ডল প্ৰেচিডেণ্ট জয় কৃষ্ণ, এইবিলাক তই কি মানুহবিলাক কোৱা নাই নেকি? জয় কৃষ্ণ। আৰু বুথ প্ৰেচিডেণ্ট ক'ত? কোনোবা আছে নাই? এতিয়া কৈছো কালি কোন আহিছে? কি এটা জয় কৃষ্ণ এফেলা
জয়কৃষ্ণ বুথত ফৰ্মবিলাক দি দিছে নাই? চব বুথত ফৰ্ম দিছে। কোনে কোৱা নাই অৰুণোদয় কোৱা নাই ফৰ্ম ফিল আপ কৰি দিব। পাইছেনে নাই? পাইছে। সেইখন ফিল আপ কৰি বুথ প্ৰেচিডেণ্টৰ জৰিয়তে জয়কৃষ্ণক দি দিব। আৰু যদি কোনোবাই চাহ খাবলৈ বিচাৰে পিটিব সিহঁতক। চাহ খাব বিচাৰিছে নেকি ফৰ্ম দিওঁতে? নাই বিচৰা নাই। যোনে যোনে ফৰ্ম দিবি চব উল্টা চাহ খুৱাই পিনে ফৰ্ম দিব লাগিব, হয় নে নহয় কওক? এতিয়া চাওক ইমান ধুনীয়া সুবিধা কোনে কৰি দিব? ইমান ধুনীয়া সুবিধা হিমন্ত বিশ্ব শৰ্মাই কৰি দিছে। কোনে কৰি দিছে? নৰেন্দ্ৰ মোদীয়ে কৰি দিছে। আৰু এই যে সুবিধা কৰি দিছে সেইকাৰণে ৰাইজসকল আপোনালোকক কৈছো যে আপোনালোকে এই 15 দিন কষ্ট কৰিব লাগিব, বাকী 5 বছৰ আমি কষ্ট কৰিম। এতিয়া আপোনালোকে কাক ভোট দিব? প্ৰধান বৰুৱাক ভোট দিব। এই ভোট মানৱ ডেকাক দিব নালাগে, প্ৰধান বৰুৱাক দিব নালাগে, হিমন্ত বিশ্ব শৰ্মাক দিব নালাগে। এই ভোট হ'ল বিশ্বৰ সকলোতকৈ জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰ প্ৰধানমন্ত্ৰী পতাৰ ভোট, হয়নে নহয়? আমি সকলোৱে পদুমৰ চিনত প্ৰধান বৰুৱাক ভোট দিয়া মানে সেই ভোট গৈ পাব নৰেন্দ্ৰ মোদীৰ ওচৰত, হয়নে নহয় কওক? হয়নে নহয়? এতিয়া বহুত মানুহৰ ঘৰ নাই, ঘৰ নাই, হয় নহয়? ঘৰ নথকা বস্তুটো গৈ মুখ্যমন্ত্ৰীক ক'লো। মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰৰ পৰা এই বছৰ 1 লাখ ঘৰ দিছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই গোটেই ভাৰতবৰ্ষত এইবাৰ বাজেটত 2 কোটি ঘৰ দিছে। 6 মাহ পিছত কোনো ব্যক্তিহঁতক বাদ দিয়ক, চব আমি কৰি দিম। আৰু প্ৰত্যেক ঘৰ মানুহে 25 ঘৰ মানুহে ঘৰ পাব, চবেই ঘৰ পাব। আজি নিযুত মইনা আঁচনি শুনিছে আপোনালোকে? যি ছোৱালী এবাৰ মেট্ৰিক দিছে, যি ছোৱালী হায়াৰ ছেকেণ্ডেৰী দিছে, যি ছোৱালী বিয়া দিছে, সেই বুথ প্ৰেচিডেণ্টক ফৰ্মখনলৈ ফিলাই দিব। পাছ কৰাৰ লগে লগে ছোৱালীজনীয়ে 10,000 টকা মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ 12,500, BA পাছ 25,000 টকা পাব। সেই বাকীটো ফেচিলিটি আছে, ফ্ৰী পঢ়া বাকীখিনি আছে। এইটো দিয়া হৈছে ক'ৰবাত স্কুটিত তেল ভৰোৱা, ক'ৰবাত দুপৰীয়া পৰঠাখন খোৱা, যাতে ছোৱালীৰ পঢ়াৰ দায়িত্বটো মাক বাপেকৰ নহয়, হিমন্ত বিশ্ব শৰ্মা মামাই লৈছে, হয় নে নহয় কওক? চবেই আপোনালোকে লাখপতি বাইদেউ ফৰ্ম ফিল আপ কৰিলে? চবেই কৰিলে? এতিয়া 10,000 টকা পাই যাব। ছেপ্টেম্বৰ মাহত পাব নাই? পাব। এই 10,000 টকা পোৱাৰ লগে লগে মোবাইল কিনিব নে নিকিনে? হা? কিয় নিকিনে? যোনে যোনে মোবাইল কিনে হিমন্ত বিশ্ব শৰ্মা বাই দি দিম, মই বাই দি দিম, প্ৰধান বৰুৱা বাই দি দিম। 10,000 টকা দি ব্যৱসায় এটা আৰম্ভ কৰিব, আকৌ মামাই ভৰাই দিব 25,000। এই ইলেকশ্যন আগত ইলেকশ্যন কমিশ্যনে ধৰিব। এই 35,000 টকা দি বাইদেউহঁতে ব্যৱসায় আৰম্ভ কৰক, আৰু বছৰত 50,000 1 লাখ যেতিয়া কমাব নিজৰ পইচা দি মোবাইল কিনি ল'ব, হ'ব নে নহয়? এতিয়া আপোনালোকে ক'ব পাৰে যে এইবিলাক প্ৰতিশ্ৰুতি নেকি? আপোনালোকে যদি চাই যোৱা নিৰ্বাচনত, বিধানসভাৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই কি কৈছিলে? যে বাইদেউসকলক মই মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰি দিম। কি কৈছিলে? 1 লাখ চাকৰি দিম। তেতিয়াতো দিয়া নাছিলে, কিন্তু যেতিয়া চৰকাৰ হৈছিলে প্ৰথমখন কেবিনেটত আপোনালোকৰ মাইক্ৰ' ফাইনেন্সৰ লোন মাফ কৰি দিছিলে নে নাই? দিছিলে। 1 লাখ চাকৰি মেধাৰ ভিত্তিত গণি গণি দিলে নে নাই? দিলে। তাৰমানে যেতিয়া মোদী ডাঙৰীয়া কিবা কয় সেইটো কি বুলি কয়? মোদী কা গেৰাণ্টি, হয় নে নহয়? আৰু মামাই যেতিয়া কিবা এটা কয় সেইটো কয় মামা কা ৱাৰেণ্টি, হয় নে নহয়? সেইকাৰণে মই বেছি দীঘল কংগ্ৰেছৰ কথা ক'ব লাগিব নেকি? নালাগে। চিনি পাই নেকি কংগ্ৰেছ কেণ্ডিডেটটো? পাই নেকি? পানী দিব। কংগ্ৰেছ কেণ্ডিডেটক চিনি পাই নেকি? খুৰা চিনি পাই নেকি কংগ্ৰেছৰ কেণ্ডিডেটটো? নাম শুনিছে নেকি খুৰা? শুনিছে? কংগ্ৰেছ কেণ্ডিডেটজনৰ কি কৰে? গেছৰ দোকান আছে। আপোনালোকে যে উজ্জ্বলাৰ গেছ কিনে, গেছৰ দোকান আছে। তেওঁৰ দোকানত গেছ কিনিব গ'লে কি কৰিব লাগে জানে? বাহিৰৰ পৰা ক'ব লাগে ছাৰ সোমাব পাৰোঁনে, এনেকৈ সুধিব লাগে। সঁচাকে এই খুৰা হয় না কওক? চবেই জানে ছাৰ সোমাব পাৰোঁনে এনেকৈ সুধিব লাগে। এতিয়া আপোনালোকৰ গাঁৱৰ যে গেলামালৰ দোকানত মিঠাতেল কিনিব যায়, চাবোন কিনিব যায়, দালি কিনিব যায়, দোকানী কি সুধিব লাগে নেকি ছাৰ সোমাব পাৰোঁনে বুলি? লাগে নেকি? আৰে তুমি গেছৰ দোকান খুলি গেছ বিকি আছা, ক'ৰ ছাৰ হয় তাতে বহি আছা তুমি? তুমি যদি গেছ বিক্ৰী কৰোঁতে ছাৰ হৈছা, যদি MP হয় তাৰ চোতালত সোমাব দিব নেকি আপোনালোকক কওকচোন? আৰু অলপ ৰজাৰ নিচিনা মানুহ পিক পেলাবলৈ বোলে এটা মানুহ ধৰি থাকে, হয় নেকি? মই শুনিছো, হয় নেকি কথাটো? হয়, পিক টানি ধৰা মানুহ আছে। এতিয়া কওকচোন দিল্লীত গ'লে পিক ক'ত পেলাব? ক'ত পিক পেলাব তাতে? সেইকাৰণে সেইবিলাক বাদ দিয়ক, জাবৰ জোথৰ চব চাফা কৰি দিয়ক। প্ৰধান বৰুৱা ডাঙৰীয়াক
আপোনালোকে পদুম ফুলৰ চিনত ভোট দি মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাব লাগিব। ধন্যবাদ। চেষ্টা কৰে তো এই ধৰণে আজি আৰ্থ সামাজিক দিশটো মোদী ডাঙৰীয়াই লৈ গৈছে আৰু শেষৰখন অধিৱেশনত তেওঁ আকৌ 2 কোটি ঘৰ অনুমোদন জনাইছে। এই 2 কোটি ঘৰ হোৱাৰ লগে লগে যেনেকৈ আপোনালোকক ৰেচন কাৰ্ড বিচাৰি আছো, কোনে কোনে পোৱা নাই এপ্লিকেশ্যন লৈ আছো, আকৌ এদিন একেলগে আপোনালোকক আনুষ্ঠানিকভাৱে দি দিম। আপোনালোকৰ 24ৰ ভিতৰত আপোনালোকৰ ঘৰৰ ব্যৱস্থাখিনি আপোনালোকে পাব। মই এটা সৰু উদাহৰণ দিলে আৰ্থ সামাজিক দিশটো আৰু অলপমান আপোনালোকৰ মনত ধৰিব। এটা সময় আছিলে প্ৰতিখন গাঁৱত আমি খুজি মাগি খোৱা মানুহ আছিলে নে নাই? কিন্তু মোদী ডাঙৰীয়া অহাৰ পিছত গাঁৱত এতিয়া খোজনীয়া মগনীয়া আছে। সেইটো কিহৰ কাৰণে নাইকিয়া হ'ল? আগততো আছিলে। এতিয়া নিজৰ সৰু ল'ৰা ছোৱালীকেইটাক খুৱাব নোৱাৰি লোকৰ ঘৰত থোৱা আজি দিনটো আছে। এইটো কি কাৰণে হৈছে? এই মোদী ডাঙৰীয়াৰ কাৰণে হৈছে। আৰু আজিৰ দিনটোত আপোনালোকে গাঁৱত 700 টকা দিলেও গাঁৱৰ মানুহ কাম কৰা আজিকালি নোপোৱা হৈছে, হয়নে? এইটো কিয় হৈছে? মোদীয়ে ঘৰ, খোৱা বস্তু, মানুহজনীক বেংকৰ পৰা পইচা দিছে ইত্যাদি ইত্যাদি দিয়াৰ কাৰণে আজি মানুহৰ আৰ্থিক দিশটো ইমানখিনি টনকিয়াল হ'বৰ কাৰণে সক্ষম হৈছে। আৰু মই সেইকাৰণে আপোনালোকক কৈছো মোদী ডাঙৰীয়াৰ গেৰাণ্টি হিচাপে 24ৰ ভিতৰত ঘৰ বিচাৰি বিচাৰি দি দিব। বাকী আঁচনি আপোনালোকৰ ওচৰত আছে। মুদ্ৰা লোন, স্বনিধি লোন, ষ্টাৰ্টআপ, ষ্টেণ্ড আপ, PM বিশ্বকৰ্মা, KCC লোন, PM কিষাণ, এই ধৰণৰ টকাৰ ব্যৱস্থাখিনি আছে। আমি জানো মহিলাসকলৰ 12 লাখৰ ধাৰ মাৰি দিলো আৰু 6 লাখ বাকী আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এইবাৰ তেখেতসকলে এইখিনিও মাৰি দিব। আমাৰ পুৰুষসকলেও 19 লাখ মান মানুহে ধাৰ লৈ পিনে বেংকত মানে মুখ নেদেখুওৱা হৈছে। কিন্তু আমি গম পাই আছো যাতে পুৰুষসকলকো এই ব্যৱস্থাটোৰ পৰা মুক্ত কৰি দিলে তেওঁলোকেও কিবা এটা কৰিবলৈ লাভ ক'লে বেংকৰ পৰা পইচা পাব। সেই ব্যৱস্থাও 24ৰ ভিতৰতে আপোনালোকে পাব। এই ধৰণে আজি মোদী ডাঙৰীয়াই আৰ্থ সামাজিক দিশবিলাকৰ কাৰণে কাম কৰিছে। এটা সময় আছিলে পেঞ্চন মানে চৰকাৰী চাকৰিয়ালে পায়, কিন্তু আজিকালি চৰকাৰী চাকৰিয়াল নহ'লেও নিজে 18 বছৰৰ পৰা 40 বছৰলৈকে পইচা থ'লে 60 বছৰৰ পিছত নমৰালৈকে আপোনালোকে পেঞ্চন খাই থাকিব পাৰে। তো চৰকাৰী চাকৰিয়ালবিলাকেও মাহে পইচা এটা কাটি থৈ পেঞ্চন লয়। গতিকে আজিকালি চাকৰি নকৰা মানুহবিলাককো পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছে। 20 টকা পইচাৰ ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰিছে। 436 টকাত আপোনালোকৰ ইঞ্চুৰেঞ্চ। আমাৰ ষ্টেজত বহি থকা মানুহখিনিয়ে মিনিমাম 16,000 টকা ইঞ্চুৰেঞ্চৰ পইচা দিব। কিন্তু মোদী ডাঙৰীয়াই সাধাৰণ মানুহৰ কাৰণে মাত্ৰ 456 টকা দিলে ঢুকাই গ'লে তেওঁলোকৰ পৰিয়ালে 4 লাখ টকা পাব। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছো। আমাৰ মহিলাসকলে এই এপ্ৰিল আৰু মে' মাহত পইচাটো খালী কৰি থৈ দিয়ে। এইকাৰণে থৈ দিয়ে 456 টকাটো কাটি দিব বুলি। কিন্তু এই 456 টকাটো কাটি দিলে আপোনালোকে সুৰক্ষা হৈ থাকে। ঠিক আছে, আমি কোনো মানুহ মৰাটো নিবিচাৰোঁ, কিন্তু মৰি গ'লে ল'ৰা ছোৱালীকেইটা কি হ'ব? কিন্তু এইবাৰ পৰা এই 456 টকাটো আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপোনালোকৰ কাৰণে দি দিব। আপোনালোকৰ পৰিয়াল সুৰক্ষা কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ব্যৱস্থাটো কৰিছে। এটা হাত চাপৰি আপোনালোকক দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এই 24 আৰু 25ত কোনেও আবেদন কৰিব নালাগে। আমাৰ খালি তথ্যটো জনাৰ কাৰণে আমি কিছুমান ফৰ্ম দিছো। কিন্তু ৰেচন কাৰ্ডৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াও অৰুণোদয় এই 24তে শেষ কৰাৰ কাৰণে পণ লৈছে। গতিকে অৰুণোদয় সকলোৱে পাব। তাৰ কাৰণে বেলেগ একো আপোনালোকে চিন্তা চৰ্চা কৰিব নালাগে। বেছি দীঘলীয়াকৈ বক্তব্য নাৰাখোঁ, ৰ'দো আহিছে। এতিয়া নিৰ্বাচনৰ বতৰ। মই অকণমান আগতে কৈছো এইটো স্বাভিমানৰ নিৰ্বাচন। স্বাভিমান মানে কি? এতিয়া আমাৰ খোজনীয়া মগনীয়া নাইকিয়া হৈছে, ঘৰ দুৱাৰ আমাৰ ভাল হৈছে। এই ধৰণৰ এটা আমি ইজ্জতত জীয়াই থাকিবৰ কাৰণে লাহে লাহে মানুহখিনি আগবাঢ়িছে। ঠিক তেনেধৰণে সুৰক্ষা, এই ইঞ্চুৰেঞ্চ, এই ব্যৱস্থাখিনি কৰিছে। উন্নয়নবিলাক আপোনালোকৰ ওচৰলৈকে আহিছে। তো এই নিৰ্বাচন আমাৰ স্বাভিমানৰ নিৰ্বাচন, আমাৰ উন্নয়নৰ নিৰ্বাচন, মোদী ডাঙৰীয়াৰ নিৰ্বাচন। মোদী ডাঙৰীয়াৰ নিচিনা এজন শক্তিশালী প্ৰধানমন্ত্ৰী স্বাধীনতাৰ পিছত আমি পাইছোঁ। গতিকে এইজনক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী আমি বনাব লাগে। তো সেইকাৰণে আজি বিৰোধী দল একেবাৰে গণবিচ্ছিন্ন হৈছে। তেওঁলোকৰ নেতা নাই, তেওঁলোকৰ কৰ্মীসকল
বেলেগ বেলেগ ফালে ঢাপলি মেলিছে, বেলেগ পাৰ্টীত যোগদান কৰিছে, ঘৰত শুই আছে আৰু তেওঁলোকৰ ৰাইজৰ মাজত নথকা এটা পৰিৱেশ। আৰু ৰাইজৰ মাজত নাথাকি আমাৰ সভাপতিয়ে কবিতা পঢ়ে, কংগ্ৰেছৰ সভাপতিটোৱে কবিতা পঢ়ি থাকে, ভাওনাৰ বচন মাৰে, গীতাৰ শ্লোক মাৰি থাকে। তো এইখিনি কৰি থাকিলে ৰাইজৰ মনৰ কথা তেওঁলোকে উপলব্ধি কৰিব নোৱাৰে। এতিয়া তেওঁলোকে কয় যে বিজেপিয়ে চব হিতাধি, এতিয়া আপোনালোকে কওক বাকী থকা ঘৰকেইটা লাগে নে নালাগে, অৰুণোদয়কেইটা লাগে নে নালাগে, যুৱক যুৱতীসকলৰ সকলোৱে সহজতে কিবা এটা কৰিবলৈ বেংকৰ পৰা লোনটো পাব লাগে নে নালাগে। তো এই কামখিনিয়ে মোদী ডাঙৰীয়াই কৰিব। আৰু যিদিনাখন আপোনালোকক ছুপাৰ কম্পিউটাৰ লাগিব, ইণ্টাৰনেট লাগিব, ডাঙৰ ডাঙৰ ইয়াতে মই ডাঙৰ কিবা অনুষ্ঠান, এতিয়া আপোনালোকৰ জ্ঞান থাকিলেহে আমি সেইটো ব্যৱহাৰ কৰিব পাৰিম। তো তেওঁলোকে কি বুজিছে মই নাজানো। আমি প্ৰথম ঘৰখন কি কৰোঁ, ল'ৰা ছোৱালীক ভাল কৰিব হ'লে মোক কি লাগিব, মোক ঘৰ এটা লাগিব, দুবেলা দুমুঠি খাব পাৰিব লাগিব, ল'ৰাটোক খুৱাব পাৰিব লাগিব, তাৰপিছতে ল'ৰাটো স্কুল যাব। এতিয়া ল'ৰা ভোকত ৰাখি ঘৰ চালি নথকাকে ল'ৰা পঢ়িব নেকি? আজিৰ দিনটোত আমি প্ৰথম ল'ৰাকেইটা পঢ়িবৰ কাৰণে ঘৰ চালি এটুকুৰা, আপোনালোকৰ ৰেচন কাৰ্ড, মেডিকেলৰ শিক্ষাৰ এইকেইটা দিয়াৰ পিছতেহে ল'ৰাবিলাক আগবাঢ়ি যাব। তো সিহঁতে উল্টা ভাবি আছে, কাৰণ জনসাধাৰণৰ মাজত নাই কাৰণে তেওঁলোকে এই কথাবিলাক উপলব্ধি কৰিব নোৱাৰে। আজি যেনেকে আপোনালোকৰ মাজত আমি থকাৰ কাৰণে লেট্ৰিনটো 12,000 ঠিকা কৰিলে, লেট্ৰিনটো বেয়াকে বনায়। এতিয়া নতুন কি কৰিছো, 12,000টো ডাইৰেক্ট মানুহৰ একাউণ্টত দি দিছো, ঘৰৰ পইচাকেইটা একাউণ্টত দি দিছো। তো আমি শুধৰণিও কৰি আছো, ৰাইজৰ ভাল হোৱাকে আমি শুধৰণিৰ কামখিনিও কৰি আছো। আৰু এইটো সম্ভৱ হৈছে আমি আপোনালোকৰ মাজত থকাৰ কাৰণে। গতিকে গণবিচ্ছিন্ন নেতা নথকা দলক আপোনালোকে ৰায়দান কৰিলে কেতিয়াও সুফল আপোনালোকে নাপায়। আৰু আপোনালোকক তেওঁলোকে কৈছে হিতাধিকাৰী আঁচনি চব বন্ধ কৰি দিম বুলি সদায় কৈ আছে। তো হিতাধিকাৰী বন্ধ কৰিলে আমাৰ আকৌ আৰ্থ সামাজিক দিশটো একেবাৰে মানুহৰ লাও লোৱা অৱস্থালৈকে যাবগৈ। তো এনেকুৱা পাৰ্টিক মই ভাবোঁ আপোনালোকে নিশ্চয় আৰু গণবিচ্ছিন্ন কৰিব। আৰু আপোনালোকে ইতিমধ্যে চাগে ৰায়দান কাৰণে আপোনালোকে সিদ্ধান্ত লৈছে। গতিকে আমিও আশা ৰাখিছোঁ যে মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে আপোনালোকে পদুম ফুলৰ ছবিত আপোনালোকে ভোট দিয়ক, ময়ো ভাগটো পাম আৰু মোদী ডাঙৰীয়াও তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব। এইখিনিকে আপোনালোকক অনুৰোধ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ভাৰত মাতা কি, ভাৰত মাতা কি, জয় শ্ৰীৰাম, জয় জয় শ্ৰীৰাম। বহুত বহুত ধন্যবাদ। ভোট দিম কত, ভোট দিম কত, ভোট দিম কাক, ভোট দিম কাক। ধন্যবাদ। অহা 19 তাৰিখৰ দিনাখন পদুম ফুলৰ চিহ্ন ৰাতিপুৱা সোনকালে গৈ ভোটটো দিবৰ কাৰণে আপোনালোকক সকলোকে অনুৰোধ জনালো। আৰু লগতে আৰু 3-4 দিনৰ পিছত হ'বলগীয়া বহাগ বিহুৰ শুভেচ্ছাও জনাইছো। আৰু মুছলিম ধৰ্মৰ লোকসকলৰ প্ৰতি আজি পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি কাৰ্যসূচী এটা সমাপ্ত কৰা হৈছে। ধন্যবাদ। পৰম্পৰা জিন্দাবাদ, পৰম্পৰা জিন্দাবাদ, বিজেপি জিন্দাবাদ, মানৱ লেখা জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ। ভাৰত মাতা কি, ভাৰত মাতা কি।